নমস্কাৰ, সকলোকে শুভ আবেলি জনাইছোঁ আৰু লগতে মোৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ হাজবেণ্ডৰ ডাঙৰ বায়েকৰ ল'ৰা আহিছিল, ভাগিন আৰু ভাগিন বোৱাৰী আহিছিল। তাহাঁতেইবোৰ মমাই মামী ঘৰলৈ কি বস্তু আনিছে দেখিছে নহয়। সকলোখিনি দেখুৱাম। তাৰ আগতে মই একাপ চাহ খাই লওঁ আৰু এটা ৰসগোল্লা লৈছোঁ। তাৰ লগতে চাহকাপ খাই মেলি লওঁ, তাৰপাছতে বস্তুখিনি আপোনালোকক দেখুৱাই আছোঁ। চাহ খাই মেলি ৰেডি হৈ গ'লোঁ। এইবাৰ শাক পাচলিখিনি ভৰাই যাওঁ জেগাত। এইখিনি হ'ল কাচকল, এইফালে তিয়ঁহ আনিছে, এইফালে হ'ল জাহাজী কল। কলখিনি বাৰু বেলেগকৈ থ'ব লাগিব, পকি আছে, সৰি পৰিব নহ'লে। এইখিনি হ'ল ভেকুৰী। আপোনালোকে কি বুলি কয় নাজানো, আমাৰ ফালে কিন্তু এইবোৰ হাতী ভেকুৰী বুলি কয়। এইবোৰ হাতী ভেকুৰী বুলি কওঁ। আপোনালোকে কি কয় কমেণ্টত ক'ব। এইফালে ঔটেঙা, বাৰীৰ ঔটেঙা, ইমানবোৰ বস্তু নানিলেও হয়, আনিছে আৰু কি কৰিব এতিয়া। মানুহকেইটা যে আহিছে মমাই মামী খবৰ ল'বলৈ, এয়াই আমাৰ কাৰণে বহুত। তথাপিও বাৰী বস্তু বুলি লৈ আহিছে। এইখিনি হ'ল তিল, ঘৰৰ তিল, জিকা, এইকেইডাল টিকনি বৰুৱা বুলি কয়, আমি টিকনি বৰুৱা বুলি কওঁ। এইকেইডাল আলুৰ লগত সৰু সৰুকৈ কাটি ভাজি খাবলৈ ভাল হয়। এইকেইডাল হ'ল চেংমৰা, বাৰী ঢাপত পাই লৈ আহিছে। চেংমৰা টেঙা বুলি কয়। চেংমৰা টেঙা থৈও খাওঁ আমি, আৰু এনে চব্জি বনাইও খাওঁ। এইটো হ'ল অমিতা, এইটো কোমোৰা, পানী কোমোৰা। হাঁহৰ লগত খাব লাগিব, হাঁহ মাংসৰ লগত। দুৰ্গা পূজাত হাঁহ মাংস আনি খাব লাগিব পানী কোমোৰা। এইকেইটা হ'ল বাঁহগাজ। এইকেইটা বাৰু বাৰীৰ নহয়, এই বাঁহগাজকেইটা কিনি লৈ আহিছে। কাটি মেলি খৰিচা থ'ব লাগিব, আৰু এইকেইটা আগকেইটা চব্জি বনাই খাব লাগিব। বাকীখিনি খৰিচা বনাই থওঁ, বহুত দিনৰ কাৰণে খাব পাৰিম খৰিচা বনাই থ'লে। বাকী আৰু এটা বস্তু আনিছে, দেখুৱাইছোঁ দেই আপোনালোক। এইটো এটা বস্তু আনিছে, এইটো কিন্তু নামটো নকওঁ। খাবৰ সময়ত এদিন ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাম, তেতিয়া ক'ম মই এই বস্তুটো কি হয়। আজিলৈ বাৰু নকওঁ। এইটো থৈ দিওঁ, যেতিয়া ৰেচিপি বনাম তেতিয়া আপোনালোকে দেখিবলৈ পাব এই বস্তুটো। নামো কৈ দিম আৰু চাব পাৰিব। আজি থৈ দিওঁ, আজি নাখাওঁ। এইখিনি শাক পাচলিখিনি মই এটা গামলাত ভৰাই মেলি থৈছোঁ। বাকী কোমোৰাটো বাহিৰত থ'লেও হ'ব বাৰু। এইখিনি কলখিনিও বাহিৰত থওঁ। ফ্ৰিজত থ'বলৈ জেগা নাই, বহুত শাক পাচলি সোমাই আছে। সিহঁতেও বহুত বস্তু লৈ আহিলে। এইখিনি সেইকাৰণে মই বাহিৰতে থৈ দিছোঁ। এতিয়া ঠাণ্ডা বতৰ হৈছে নহয়, গেলি নাযায় সোনকালে, আৰু ঘৰৰ বস্তুবোৰ এনেও সোনকালে গেলি নাযায়। সিহঁতক বাৰু দেখুৱাব নোৱাৰিলোঁ, আহোঁতে ভাত পানী বনালোঁ, খৰখেদাকৈ দেৰি হৈছে বুলি ঘূৰি যোৱাকৈ আহিছিলে। পিছত কেতিয়াবা মই দেখুৱাম আপোনালোকক। আজি দেখুৱাবলৈ সময়ো নহ'ল ভিডিঅ' কৰিবলৈ, সেইকাৰণে নেদেখুৱালোঁ। আজিলৈ ভিডিঅ'টো ইমানে। শাক পাচলিবোৰ কেনেকুৱা লাগিছে ক'ব। লোকেল শাক পাচলি ঘৰুৱা। আজিলৈ আহোঁ, বাই বাই।